আজি এই ভিডিওটো দিনৰ দিনটো বহুত বেছি কষ্ট কৰা লোকসকলৰ বাবে যিয়ে অফিসত বা খেতি পথাৰত বা যিকোনো ঠাইত বহুত বেছি কষ্ট কৰি কাম কৰে। আপুনি যদি মোৰ লগত এইকেইটা ব্যায়াম কৰে আপোনাৰ পিঠিৰ ডিঙিৰ এইবিলাক বিষ একেবাৰে নাইকিয়া হৈ যাব। আপোনাৰ এই কান্ধত থকা বহুত বেছি কামৰ বুজা আপুনি কম হোৱা যেন অনুভৱ কৰিব আৰু আপুনি বহুত বেছি ফূৰ্তি অনুভৱ কৰিব। আহকচোন আমি একেলগে এইকেইটা ব্যায়াম কৰোঁ। প্ৰথম ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ হাতখন এনেকৈ পিছফালে ৰাখিব, আনখন হাতেৰে আপোনাৰ ডিঙিটো এনেকৈ এটা চাইডে টানিব আৰু এনেকৈ পজিশ্যনটো আপুনি 10 ছেকেণ্ড ধৰি ৰাখিব আৰু আপুনি লাহে লাহে ৰিলেক্স হৈ যাব। আৰু একেই ধৰণে আপুনি আনটো চাইডেও কৰিব। হাতখন এনেকৈ পিছফালে থ'ব আৰু আনখন হাতেৰে মূৰত এনেকৈ থ'ব আৰু লাহে লাহে ডিঙিটো এনেকৈ টানি দিব আৰু পজিশ্যনটো এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখি আকৌ ৰিলেক্স কৰি দিব। 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ মূৰটো এনেকৈ এটা চাইডে এনেকৈ লৈ যাব, তাৰপিছত আপোনাৰ হাতখন এনেকৈ পিছফালে থ'ব আৰু আপোনাৰ আনখন হাতেৰে আপোনাৰ মূৰটো এনেকৈ ধৰি তলফালে ভাঁজ কৰি দিব আৰু পজিশ্যনটো এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখিব আৰু একেই ধৰণে আপুনি আনটো চাইডে কৰিব। মূৰটো এনেকৈ এটা চাইডে লৈ যাব, হাতখন এনেকৈ মূৰৰ ওপৰত ৰাখিব, আনখন হাত এনেকৈ পিছফালে লৈ যাব আৰু ডিঙিটো এনেকৈ ভাঁজ কৰি দিব আৰু পজিশ্যনটো 10 ছেকেণ্ড ধৰি ৰাখিব। 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ দুইখন হাত এনেকৈ সন্মুখত যেন কিবা এটা বস্তু এনেকৈ হেঁচিব চেষ্টা কৰিছে, এনেকৈ হেঁচিব আৰু লাহে লাহে আপোনাৰ মূৰটো এনেকৈ তলফালে ভাঁজ কৰি দিব আৰু পজিশ্যনটো আপুনি এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখিব, তাৰপিছত ৰিলেক্স কৰি দিব। আপুনি এনেকৈ ৱালত হেঁচাৰ দৰে কিবা এটা হেঁচিব চেষ্টা কৰিব, জোৰকৈ হেঁচিব আৰু ডিঙিটো এনেকৈ লাহে লাহে তলফালে বেঁকা কৰি দিব আৰু পজিশ্যনটো এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখিব। আৰু 4 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি কি কৰিব, আপুনি আপোনাৰ দুইখন হাত এনেকৈ মূৰৰ পিছফালে থ'ব আৰু আপুনি এটা চাইডে এনেকৈ হালি যাব, তাৰপিছত হালি যোৱা চাইডে আপুনি এনেকৈ ঘূৰি যাব আৰু লাহে লাহে তলফালে এনেকৈ ভাঁজ কৰি দিব। পজিশ্যনটো এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখিব আৰু একেধৰণে আপুনি আনটো চাইডে কৰিব আৰু একেধৰণে আপুনি আনটো চাইডে কৰিব। হাত দুখন এনেকৈ পিছফালে ৰাখি আপুনি লাহে লাহে এটা চাইডে হালি যাব, তাৰপিছত হালা চাইডতে আপুনি এনেকৈ ঘূৰি যাব আৰু আপুনি সন্মুখৰ ফালে এনেকৈ বেণ্ড কৰি দিব আৰু পজিশ্যনটো এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখিব, তাৰপিছত ৰিলেক্স কৰি দিব। আপুনি যদি এই গোটেইকেইটা ব্যায়াম দিনৰ দিনটো কষ্ট কৰাৰ পিছত কৰে, আপুনি দেখিব আপোনাৰ ডিঙিৰ কান্ধৰ গোটেইবিলাক বুজা কম হৈ গৈছে। আপোনাৰ ডিঙি কান্ধ এই সকলোবিলাক ঠাই ৰিলেক্স হৈ গৈছে আৰু আপোনাৰ ৰাতি টোপনিও বহুত বেছি ভালকৈ আহিছে। বহুত জৰুৰী ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ।